হাতত ধৰি আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি দিয়া ল'ৰাটো গুচি গ'ল। এটা বিষাক্ত পোক অজুহাতটো লৈ গুচি গ'ল উৎপল। ঘৰখন এৰি সপোন এটা দুচকুত লৈ মহানগৰীলৈ অহা ল'ৰাটো আৰু নাই। মৃত্যু চিৰন্তন সত্য, কিন্তু এনেকৈও মৃত্যু আহিব পাৰেনে বাৰু? সৌ সিদিনালৈকে বন্ধুৰ সৈতে হাতত ধৰি কথা পাতিছিল, একেলগে ফুৰিবলৈও গৈছিল, কিন্তু আজি সেই সতীৰ্থৰ হাতত ধৰিবলৈ নাই উৎপল। কান্দোনত ভাগি পৰিছে সতীৰ্থ। চিকিৎসালয়ৰ বাহিৰত উৎপলক শেষবাৰৰ বাবে চাবলৈ ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা সতীৰ্থৰ। অৱশেষত সতীৰ্থই লগ পালে উৎপলক, কিন্তু আনদিনাৰ দৰে হাঁহিবলৈ কথা পাতিবলৈ উৎপল উভতি নাহিল চিকিৎসালয়ৰ ভিতৰৰ পৰা। কিদৰে মানি লয় সতীৰ্থই? কিয় একেবাৰে গুচি গ'ল যুৱ সাংবাদিক উৎপল ডেকা? সিদিনা আছিল 15 আগষ্ট। বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল উৎপল। গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত বন্ধুৰ সৈতে একেলগে গা ধুইছিল। হঠাৎ পানীৰ মাজত উৎপলক পোক এটাই কামুৰিলে। সাধাৰণ কথাৰ দৰে উভতি আহিল, কিন্তু কেইটামান মুহূৰ্তৰ ভিতৰতে অসুস্থ হৈ পৰিছিল উৎপল। প্ৰাথমিক অৱস্থাত জ্বৰত আক্ৰান্ত উৎপলক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত, কিন্তু চিকিৎসা প্ৰদানৰ পিছতো উৎপল সুস্থ হৈ নুঠিল। বিকল হৈ পৰিছিল উৎপলৰ শৰীৰৰ অংগ, বৃক্ক আৰু যকৃত হৈ পৰিছিল বিকল। অৱশেষত বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত উৎপলৰ দেহত ধৰা পৰিল লেপ্টোপাইৰোচিছ ভাইৰাছ। বিষাক্ত পোকে কামোৰাৰ বাবে উৎপলৰ দেহত প্ৰৱেশ কৰিছিল এই মাৰাত্মক ভাইৰাছে। মানুহৰ দেহত এই ভাইৰাছে প্ৰৱেশ কৰিলে সঠিক সময়ত উপযুক্ত চিকিৎসা নাপালে আক্ৰান্ত ব্যক্তিৰ শৰীৰৰ অংগ বিকল হোৱাৰ লগতে 15 দিনৰ ভিতৰত মৃত্যু নিশ্চিত। নিগনি এন্দুৰে কামুৰিলে, অচিনাক্ত পোকে কামুৰিলে মানুহৰ দেহত প্ৰৱেশ কৰে এই ভাইৰাছ। বিল, পুখুৰী, নদী আদি মুকলি পানীত সাঁতুৰিলে, চকু, নাক, কাণ বা আঘাতপ্ৰাপ্ত স্থানেৰে মানুহৰ দেহত প্ৰৱেশ কৰে এই ভাইৰাছ। উৎপলৰ ক্ষেত্ৰতো সেয়াই হ'ল। প্ৰাথমিক অৱস্থাত ধৰা নপৰিল উৎপলৰ দেহত প্ৰৱেশ কৰা ভাইৰাছটোৰ। এটা পোকে কামোৰাৰ বাবে যে এনে এটা কৰুণ ঘটনা ঘটিব পাৰে সেয়া কল্পনাও কৰিব পৰা নাছিল। দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পেলোৱাত পলম হোৱাৰ বাবে আমাৰ মাজৰ পৰা হেৰাই গ'ল এগৰাকী উদীয়মান যুৱ সাংবাদিক। সেই সময়লৈকে আশা এৰি দিয়া নাছিল উৎপলৰ সতীৰ্থ, উৎপলৰ শুভাকাংক্ষীয়ে। মৃত্যুৰ 2 ঘণ্টাৰ আগলৈকে উৎপলক নতুন জীৱন দিবলৈ সামাজিক মাধ্যমত বিচাৰিছিল আৰ্থিক বৰঙণি। ঈশ্বৰৰ ওচৰতো কৰিছিল কাকুতি মিনতি। বিফল হ'ল প্ৰাৰ্থনা। সতীৰ্থক কন্দুৱাই গুচি গ'ল উৎপল। সেই সময়তো ৰাইজক উৎপলে শিকাই গ'ল, সাৱধান হওক আপুনিও, অচিনাক্ত পোকে কামোৰাৰ উমান পালে কাষ চাপক চিকিৎসকৰ। গুৱাহাটীৰ পৰা কেমেৰা পাৰ্চন জিতুৰ সৈতে ৰঞ্জন হাজৰিকা ৰিপৰ্ট, টাইম 8।